মিশ্ৰৰ ওচৰত যাই গৈ ভগৱানক মই ধন্যবাদ জনাইছোঁ যে ভগৱানে মোক এই হোষ্টেলটোৰ লগত জড়িত কৰিলে। ধন্যবাদ। তেওঁলোকক মই মঞ্চলৈকৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰাঞ্জল দাদা অলৰেডি মঞ্চত আছে। সৌৰভ বুঢ়াগোহাঁই, জয়ন্ত দা, ভৱেশ নাথ, মই নিজে আৰু আমাৰ আন এজন সদস্য, মই আমাৰ স্মৃতিগ্ৰন্থ সমিতিৰ আমাৰ মুখ্য সম্পাদক প্ৰাঞ্জল দাদাক আহ্বান জনাইছোঁ। लगा लेकिन शायद याते जी ब्लॉक गौम पालवा उन सभी को, ठीक है, वो उनकी हृदय जानता है। माय फादर ऑल एक्सपायर्ड ऑन 62 ईयर ओल्ड। तो मैं हर दिन ठीक है मैं 60-65 तक मैं जिंदा रहूंगा। सो आई ऑलवेज एंजॉय इसी से लिया गया है। अब आते हैं हम इंसिडेंट्स पे, ठीक है, एक एक करके बढ़ाते हैं। सबसे हमारा अखिलदा है। तो शुरुआत क्या हुआ कि हमारे अखिलदा के बीच में थोड़ा सा फर्क है। আমাৰ হোষ্টেলত থকা জীৱনটো অতি আমাৰ জীৱনৰ মধুময় সময়। ইয়াত না আমি আগৰ কথা ভাবোঁ না পাছৰ কথা ভাবোঁ, মাত্ৰ সেই সময়ৰ কথা ভাবিয়েই আমি গোটেই সময়খিনি উপভোগ কৰোঁ। সেইকাৰণে সকলোৰে বাবে হোষ্টেলত থকা সময়খিনি অতি সুমধুৰ হয়, ভাল হয় আৰু কেতিয়াও আমি জীৱনত পাহৰিব নোৱাৰোঁ। সেই তেনেকুৱা এটা অনুষ্ঠান পাতিছে, তাত এইটো আৰু ভাল হ'বই, এইটো মই নিশ্চিত। আমাৰ এই অনুষ্ঠানটো পাতোঁতে আমাৰ নষ্টালজিক বহু পুৰণা কথা থাকে, সেইবোৰ ওলাই আহে। নানান বন্ধুক আমি লগ পাওঁ, বহুত দিনৰ মূৰত লগ পাওঁ, সেইটো এটা ভাল লগা সময়। মুঠতে ই আমাৰ জীৱনৰ তেনেকুৱা এটা আপোনালোকৰ সকলোৰে এই যিটো উৎসাহ সম্পন্ন হয়। হোষ্টেলৰ লগত জড়িত সকলো ছাত্ৰ ছাত্ৰীকে আৰু অতিথিসকলক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ যাতে এই হোষ্টেলৰ উজ্জ্বল ভৱিষ্যত চিৰস্মৰণীয় হৈ ৰওক। আমি ভবাই নাছিলোঁ যে হোষ্টেলতে চাগে সৰুকৈ অকণমান পাতিব, কিন্তু এনেকুৱা ডাঙৰ জাকজমীয়া অনুষ্ঠানত আহি সঁচাকৈ বৰ ভাল লাগিছে। বিশেষকৈ আমি যোৰহাটৰ ইঞ্জিনিয়াৰিং কলেজলৈ আহিছিলোঁ আমি 60 চনত মানত। তেতিয়া মই DCB কলেজত পঢ়ি আছিলোঁ। DCB কলেজৰ অৱস্থা ভাল নাছিল, চৰকাৰেও বৰ সহায় কৰে, তাৰ পইচাৰে আমি কলেজেতো কিতাপ আওৰালে, পেটে নমৰাৰ প্ৰস্তুতি হিচাপে জীৱন জীৱাৰ পাঠ তুমিতো গঢ়াইছিলা জীৱনৰ পঢ়াশলী হৈ।
মোৰ বিষাদৰ বিলত বন্ধুৰ হাঁহিৰ জোৰ পেলোৱা পলসক কি বুলি বুজাওঁ? কৰিবলগীয়া কৰিব নলগীয়া কামবোৰ কৰি চোৱাৰ পৰীক্ষাগাৰ তুমিয়েই নাছিলা জানো? পাৰিম নে নোৱাৰিম কিয়? মন থাকিলেই হ'ল, সময়ত দেখা যাব। উৎসাহৰ শিপা তুমিয়েই নহয় জানো? যান্ত্ৰিক নিৰস জীৱন জীপাল কৰা, বেসুৰা গানকো বেপেৰুৱা হৈ গোৱা মঞ্চ তুমিয়েই নাছিলা জানো? বন্ধ চকুত জিলিকা হাজাৰ স্মৃতিৰ অনুৰণ তুমি। পাৰিবানে ক'ব কি বুলি চিনাকি দিওঁ তোমাক? কেতিয়াবা সোধে সিহঁতে, মগজুৱে হাৰ মানে, মগজুৱে মগজুকহে বুজায়। তেজে যদি পাৰে তেজক বুজাব, তেতিয়া বুজিব সিহঁতে তুমি যে মোৰ ধমনীৰ সোঁতত ব্যক্ত, শব্দৰ পৰিধিৰ বাহিৰত। আমাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাবাস 5 নম্বৰ হীৰক জয়ন্তীৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈ গ'ল। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ ফ্লেগ হোষ্টিং। আমি 60টা বছৰ হৈ গ'ল, 60টা বছৰত আমি 60টা ফ্লেগ উৰাইছোঁ। তাৰ লগত থাকিলে প্ৰথমতে যিহেতু আমাৰ হোষ্টেলৰ 5ৰ আগমুহূৰ্তত হৈছে আমাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পতাকা লগত আমাৰ হোষ্টেলৰ পতাকা লগত আমাৰ হীৰক জয়ন্তীৰ পতাকাখন উন্মোচন কৰি আমি আজি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছত আমি আমাৰ হোষ্টেলৰ লগত JECৰ যিখিনি আমাৰ ইয়াৰ বন্ধুবৰ্গ ঢুকাই গ'ল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি দ্বিতীয় কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছত আমি যিমানবিলাক আছিলে 60টা বছৰত, প্ৰত্যেক বছৰৰ আমি যিমানখিনি আমাৰ ষ্টুডেণ্টছ ভাইটিৰ পৰা ককা বয়সৰ প্ৰত্যেকজন আহিছে, প্ৰত্যেকে আমাৰ নিজৰ মনৰ ভাষা প্ৰকাশ কৰিছে। হোষ্টেলৰ প্ৰতি যিটো ভাল পোৱা আজি 60টা বছৰৰ যিটো আমি সৰুৰ পৰা যিটো ককা বয়সৰ পৰা নাতিলৈকে আজি মিলন হৈছে, এটা সমন্বয়ৰ বাৰ্তা আমি ৰাইজৰ মাজত বিলাব পাৰিছোঁ যে আমাৰ হোষ্টেলৰ পৰিৱেশটো কেনেকুৱা আছিলে, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰত্যেকৰে কেনেকুৱা এটা অৱদান জনাইছোঁ। আজি এই হোষ্টেলৰ পৰা আমাৰ পৃথিৱীত চকে কোণে আমাৰ প্ৰায়বিলাক আমাৰ নিজৰ ভাইটিবিলাক আছে, আমাৰ ককাবিলাক আছে। তাৰপিছত আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ বৃক্ষৰোপণ। আমাৰ আটাইতকৈ ছিনিয়ৰ দাদা ডিম্বেশ্বৰ বৰদা আছিলে, তেখেতে ধুনীয়াকৈ তেখেতে স্পন্সৰ কৰিছে, তেখেতে উদ্বোধন কৰিলে। আমি ৰাইজৰ মাজত এটা মেছেজ দিছোঁ যে যিহেতু আমাৰ যোৰহাট বুলি নকওঁ, অসম বুলি নকওঁ, ভাৰতবৰ্ষ নহয় পৃথিৱীত প্ৰত্যেকেই জানে যে আমি জুবিন গাৰ্গ এজন মহামানৱতা কেনেকুৱা আছিলে তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই তেখেতে যিহেতু আমাৰ যিটো গছ পুলি ৰুলোঁ নাহৰ গছেৰে আমি আৰম্ভ কৰিছোঁ যে ৰাইজৰ মাজত বিলাই দিছোঁ যে হয় জুবিন গাৰ্গক আমি কেনেকৈ বচাই ৰাখিব পাৰোঁ, জুবিন গাৰ্গৰ সত্তাটো আমি কেনেকৈ কৰিব পাৰোঁ, তেখেতৰ আদৰ্শ আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ, সেই প্ৰথম তেনেকুৱাকৈ আমি ষ্টেপত আগবাঢ়িছোঁ। তাৰপিছত পৰৱৰ্তী কাৰ্য হৈছে আমাৰ নষ্টালজিক প্ৰগ্ৰেম। তাত প্ৰত্যেকজন আমাৰ ভাইটিৰ পৰা গোটেই আমি মনৰ ভাৱ প্ৰকাশ কৰিছোঁ। প্ৰত্যেকে এনেকুৱাকৈ কিছুমান ক'ব লগা হৈছে যে হয় হোষ্টেলখন হৈছে আমাৰ দ্বিতীয় ঘৰ। হোষ্টেলৰ পৰা যিবিলাক গাঁৱৰ পৰা হওক টাউনৰ পৰা হওক বহুত ৰেষ্ট্ৰিকশ্যনৰ মাজত আহিছিলে, কিন্তু হোষ্টেলৰ পৰা আমি যিখিনি জ্ঞান আহৰণ কৰিছে প্ৰত্যেকে একোজন সৎ মানুহ হৈ গুচি গৈছে। হোষ্টেলৰ প্ৰতি যিটো ভাল পোৱা সিহঁতৰ সময়ত আমি ভাবিছিলোঁ যিটো যে ৰেগিং বুলি কওঁ, ৰেগিং এটা শিক্ষাৰ নিচিনা আমি জ্ঞান আহৰণ কৰিছোঁ। যিবিলাক আমাৰ ল'ৰা আছিলে প্ৰতিভা নাছিলে, গম পোৱা নাছিলোঁ ৰেগিং যিটো আমি নিগেটিভ চেঞ্চত ল'ব নালাগে, আমি পজিটিভ চেঞ্চত ৰেগিং মানে আমি শিক্ষা এটা লৈছোঁ। সেই শিক্ষাৰ পৰা আমি বহুতে আমাৰ যি লুপ্ত হৈ থকা প্ৰতিভা আছিলে প্ৰতিভাবিলাক বিখ্যাত হৈ গৈছে আৰু প্ৰকাশ পৰিছে। তাৰ বিনিময়ত এনেকুৱা হৈছে আমাৰ যিবিলাক স্পৰ্টছ কিছুমান কি খেল খেলিব তাকো নাজানে, কিন্তু ৰেগিঙৰ পিছত আমাৰ হোষ্টেলৰ যিটো পৰিৱেশ প্ৰত্যেকে আগুৱাই গৈছে, তাৰ প্ৰতিভা বিখ্যাত হৈ গৈছে। কিছুমানে গান গাব জনা নাছিলে, যিবিলাক নাটক কৰে সেইবিলাকো গম পোৱা নাছিলে, কিন্তু তাৰপিছত যেতিয়া হোষ্টেলত শিকিলে না, হোষ্টেলত শিকাৰ পিছত একোজন নাট্যকাৰ হৈ গ'ল, এজন সংগীত। আমাৰ ইয়াতে ক'বলৈ আমাৰ হোষ্টেলৰ পৰা এজন আছিলে বৰ্তমান শংকুৰাজ কোঁৱৰ বিখ্যাত, এইখন হোষ্টেলৰ পৰা তেওঁ পাছ কৰি গৈছে আৰু
তেওঁৰ যিটো প্ৰতিভা হোষ্টেলৰ পৰা আৰম্ভ হৈছে তাৰপিছত লাহে লাহে আগবাঢ়ি গৈছে, এতিয়া বিশ্ববিখ্যাতৰ দৌৰত আগবাঢ়িছে। গতিকে আজি তাৰ পিছত আমি অলপ আগতে আমি স্মৰণিকা উদ্বোধন কৰা হ'ল। আমাৰ জ্যেষ্ঠ দাদাসকল আহিলে, লগত আমাৰ যিটো স্বাভিনৰ কমিটি আছিল, কমিটিৰ আমাৰ কামাণ্ডাৰৰ পৰা সৌৰভৰ পৰা গোটেইবিলাকে আছোঁ। উন্মোচন হৈ গ'ল। আমাৰ বিশিষ্ট শিল্পীবিলাকে আমাৰ বয়সিষ্ঠ পূৰ্ণিমা বাইদেউ, তেখেত আছিলে আমাৰ দীপক আচাৰ্যদেৱ আছিলে, লগত আমাৰ ছিনিয়ৰ দাদাসকল আছিলে। প্ৰকাশ কৰা হ'ল যে ৬০টা বছৰৰ প্ৰত্যেকজনে লিখিত যিখিনি লিখিছে সেই লিখা ভাষাবিলাক আমি প্ৰকাশ কৰিবৰ চেষ্টা কৰিছোঁ। সমন্বয়ৰ বাৰ্তা কেনেকৈ বজাই ৰাখিব পাৰোঁ, লগতে হোষ্টেলৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫ নম্বৰ ছাত্ৰবাস, লগতে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমূহ ছাত্ৰবিলাকৰ প্ৰকাশ মাধ্যমবিলাক আমি প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ। তাৰ মাজত ভুল ভ্ৰান্তি হ'ব পাৰে, কিন্তু কথা হ'ল আমি সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সমাজৰ গঢ় কেনেকৈ দিব লাগে, অভিযন্তা এজন সৰ্বগুণসম্পন্ন ব্যক্তি হ'ব লাগে, তাৰ কাৰণে আমি প্ৰকাশ কৰিছোঁ। আৰু অহাকালি কাৰ্যসূচী আছে আমাৰ, ইয়াৰ পিছতে হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়া আমি উন্মোচন কৰিম। আমাৰ অসমৰ জাতীয় অস্তিত্ব ৰখা আমি যিটো ভাবোঁ গীতৰ সম্ৰাট বৰগীতেৰে আমি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিম। তাৰপিছত কাৰ্যসূচী আমাৰ হোষ্টেল যিবিলাক ইয়াৰ পৰা পাছ কৰি গ'ল, বৰ্তমান যিবিলাক আছে প্ৰত্যেকৰে মনৰ যাৰ যি প্ৰতিভা আছে, সংগীতে হওক, নাট্যক হওক বা কবিতা হওক, আমি পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিম। অহাকালিলৈকে আছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমাৰ শোভাযাত্ৰা আমি হোষ্টেলৰ পৰা আৰম্ভ কৰি গোটেইখিনি কৰি ল'ম। তাৰপিছত পৰৱৰ্তী কাৰ্যসূচী আমি বৌদ্ধিক আলোচনা হ'ব। আলোচনা মানে প্ৰত্যেকৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ হৈ গ'ল, কেনেকুৱা আগবাঢ়িছে, কোনে কি অভিজ্ঞতা হৈ গ'ল, কোনে শিকিছে, কোনে কি কৰিছে, সেই আলোচনাবিলাক হ'ব। আৰু নিমন্ত্ৰণ অতিথি অহাকালি আমি সাংস্কৃতিক সন্ধিয়া নিমন্ত্ৰিত অতিথিৰ দ্বাৰা কৰা হ'ব। লগত আমাৰ ভালপোৱা আমাৰ হোষ্টেলৰ পৰা পাছ কৰি যোৱা শংকৰাজ কোঁৱৰো আহিব, আৰু নিমন্ত্ৰিত অতিথি শিল্পী আমাৰ প্ৰসেনজিৎ লক্ষ্মীনন্দন লাহনো আহিব। গতিকে আশা কৰিছোঁ আমাৰ দুদিনীয়া কাৰ্যসূচীৰ সফল হ'ব। প্ৰত্যেকৰে যি প্ৰয়াস কৰিছে, আহিছে, বহুত বিদেশৰ পৰাও আহিছে। গতিকে ভাল পাই কাৰণে হোষ্টেলৰ প্ৰতি ভাল পাই, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ভাল পাই কাৰণে প্ৰত্যেকে আহিছে। আশা কৰিছোঁ এই দুদিনীয়া কাৰ্য সুন্দৰভাৱে সফল হ'ব। ধন্যবাদ।